এইটো মই ক'ব নোৱাৰিম এছিয়াৰ ভিতৰত তেতিয়া বনাইছিল মানে দ্বিতীয় প্ৰকল্প আছিল নে নাই, কিন্তু ভাল প্ৰকল্প এটা আৰু দুটা পাম্প চলি আছে আৰু দুটা পাম্প চলিলে ইয়াৰ যিটো কেপাচিটি 100% ব্যৱহাৰ হ'ব বুলি মোক জনালে। কিন্তু সমস্যাটো আজিৰ কাৰণে নহয়, খৰালি মাহত গোটেই বালিচৰ হয় আৰু ইয়াত পানী উঠাব পৰা ব্যৱস্থা নাথাকে। চ' 12 মাহে যিটো পানী দিয়া আমাৰ সংকল্প, বালিচৰ পৰাৰ লগে লগে এইটো বিঘ্নিত হৈ যায়। আৰু এই সমস্যাটো অকল হাতীমৰা প্ৰকল্পত আছে বুলি নহয়, অসমৰ প্ৰায়বোৰ জলসিঞ্চন প্ৰকল্পত এই সমস্যাৰ আমি সন্মুখীন হৈ থাকোঁ যে নদীয়ে গতিপথ সলনি কৰে, বানপানীৰ পিছত বালিচৰ মানে বাৰিষাৰ পিছত বালিচৰ উঠে আৰু তাত পানী নোহোৱা হৈ যায়। প্ৰকল্পবোৰ এতিয়া আপুনি চাওক ইমান ধুনীয়াকৈ প্ৰকল্প চলি আছে, পানী আছে, খেতিয়কে পানী পাই আছে। এই বাৰিষাৰ পিছত খৰালি যেতিয়া আহিব তেতিয়া পানী নাপাব, যেতিয়া আটাইতকৈ বেছি প্ৰয়োজন হ'ব পানী নাপাব, প্ৰকল্প আছে ঠিকে আছে কিন্তু বালিচৰ হৈ গ'ল। চ' আমি ব্যৱস্থা কৰি আছোঁ CWC, NULM, IITৰ লগত কথা পাতি যে সমস্যাবোৰৰ পাৰ্মানেণ্ট চলিউশ্যনটো কি হ'ব পাৰে। ৱাটাৰ ৰিচোৰ্চৰ লগতো মিটিং কৰি আছোঁ আৰু মই ভাবোঁ যে অহা দিনবোৰত এটা বৈজ্ঞানিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰে এই সমস্যা আৰু সমাধানৰ ফালে আমি আগবাঢ়িব পাৰিম। অসমৰ বিভিন্ন পথাৰত এতিয়া পানী ক'লো মই আপোনাক, মানে পুঁজিৰ অভাৱত বিকল হৈ আছে এইটো ঠিক নহয়। যোৱা 4.5 বছৰত নতুন প্ৰকল্পত আমি 20% পইচা খৰচ কৰিছোঁ আৰু বাকী চব পইচা আমি বিকল হোৱা প্ৰকল্পবোৰত দি এই প্ৰকল্পবোৰ ভাল কৰিছোঁ। এই প্ৰকল্পটো মানে ৰিন'ভেশ্যনৰ কাৰণে, কেনেল খান্দিবৰ কাৰণে যথেষ্ট পইচা দিয়া হৈছে আৰু তাৰ কাৰণে আজি এটা সময়ত মাত্ৰ 100 হেক্টৰ মানুহে পানী পাই আছিল, আজি 500 হেক্টৰ ভূমিত আমি পানী দি আছোঁ। আৰু গোটেই ব্যৱস্থাপনাটো যদি ভাল হৈ যায় তেতিয়া প্ৰায় 800-1000 হেক্টৰত আমি পানী দিব পাৰিম। লাহে লাহে ভালৰ ফালে জলসিঞ্চন বিভাগক লোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি চেষ্টা কৰি আছোঁ। কেইবাটাও পৰিত্যক্ত হৈ থকা ইতিমধ্যে পুনৰুজ্জীৱিত হৈছে, কিন্তু বহু পথাৰত এতিয়া পানী নাই, তাত তেনেধৰণৰ প্ৰকল্প নাই। মানে তেনেধৰণৰ প্ৰকল্প কৰিলে আপুনি নিজে স্বীকাৰ কৰিলে যে কলিয়াবৰত বহুত বিকল হৈ থকা প্ৰকল্পবোৰ ভাল হৈছে। মোৰ কথাটো এটা যে প্ৰথম পৰ্যায়ত আমি বিকল হৈ থকা, য'ত কম পইচা খৰচ কৰিলে প্ৰকল্পটো আৰম্ভ হৈ যাব, এই পইচাটো তাত খৰচ কৰি এই প্ৰকল্পবোৰ আমি সক্ৰিয় কৰি দিওঁ, তাৰপিছত নতুন প্ৰকল্প কৰি বাকী থকা কৃষকসকলকো পানী দিয়াৰ ব্যৱস্থা কৰিম। বৰ্তমান যিটো কেনেল আছে এই কেনেলটোত পানী দি থকা ইয়াতে এটা পাম্প দি দিয়া হৈছে, ইয়াতে আৰু এখন ব্ৰাঞ্চ আছিলে য'ত আমি যদি একেলগে 6টা পাম্প দিয়া যায় তেতিয়াহ'লে ইয়াত এইটো লোড ল'ব নোৱাৰে, ভাগি যাব। এই কেনেলটো নতুনকৈ কিবা বনোৱাৰ পৰিকল্পনা ল'ব নেকি? এটা কেনেলটোতো নতুনকৈ বনোৱাৰ নাই। চাওক, এই কেনেল যিটো আছে যথেষ্ট পুৰণি কেনেল, চাফ চিকুণ কৰি ৰাখিলেই বস্তুটো ভালকৈ চলি থাকিব। কেনেলে হওক, মেকানিকেল প্ৰকল্পই হওক, প্ৰত্যেকটো প্ৰকল্পত বছৰি এটা মেইনটেনেঞ্চ লাগে। গাড়ীক যেনেকৈ বছৰত বা 3 মাহৰ মূৰে মূৰে আমি গেৰেজত লৈ যাওঁ, ছাৰ্ভিচিং কৰাওঁ, এই প্ৰকল্পই হওক, কেনেলে হওক, ইয়াক বছৰত এবাৰ বাৰিষাৰ আগে আগে মেইনটেনেঞ্চ কৰি কেনেলটো যদি চাফ চিকুণ কৰি ৰাখে বাৰিষা ধুনীয়াটো পাৰ হৈ যাব। বিজ্ঞানসন্মতভাৱে নকৰাৰ কাৰণে হয়, দেখা গৈছে যে তেওঁলোকে মাটিখিনি পাৰতে থৈ দিয়ে, বাৰিষা আহিলে ইয়াৰ আগতে তেনেকৈ চাফা কৰিছে, কিন্তু মাটিখিনি পাৰতে থৈ দিছে, বৰষুণত আকৌ পৰি আছে। ঠিকে আছে, মইতো মানে ইঞ্জিনিয়াৰ নহয়, কিন্তু এতিয়া আমি নতুনকৈ প্ৰট'কল দি আছোঁ, SOP নতুনকৈ দি আছোঁ আৰু টেকন'লজিৰ জৰিয়তে আমি এই কৰি আছোঁ যে কিমান টকা দিলে এটা প্ৰকল্প বছৰি মেইনটেনেঞ্চ পালে ভাল হৈ থাকিব। তাৰপিছততো ক'ব নোৱাৰিব, আগত ইঞ্জিনিয়াৰে কৈছিল যে মেইনটেনেঞ্চৰ পইচা নাই, এতিয়াতো আমি ধাৰ্য কৰি দিছোঁ যে 10 লাখ টকা কোনো অনুমতি অবিহনে তেখেতসকলে দেখিছে যে মটৰ এটা বেয়া হৈছে, লগে লগে ভাল কৰি ল'ব পাৰে। তেনেকুৱা এটা অধিকাৰ আমি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ হাততে দি দিছোঁ। বাতৰিত পোৱা গৈছে যে বিত্তীয় অনুমোদন অবিহনে কোনো আঁচনিৰ ক্ষেত্ৰত নিবিদা আহ্বান কৰা হৈছে। কি ক'লে? মানে বিত্তীয় অনুমোদন বা অন্যান্য অনুমোদনৰ অবিহনে নিবিদা আহ্বান কৰা হৈছে, এনেধৰণৰ বাতৰি ওলাইছে। নিবিদাটো আহ্বান কৰিব পাৰে, বিনা ফাইনেন্সিয়েল এপ্ৰুভেল, বিনা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আপুনি নিবিদা বিচাৰিব পাৰে। আৰু তাৰপিছত যদি ফাইনেন্সে আপোনাক এপ্ৰুভেল দিলে তেতিয়া আপুনি ৱাৰ্ক অৰ্ডাৰ দিব। ফাইনেন্সে যদি এপ্ৰুভেল নিদিয়ে, নিদিয়ে, তেতিয়া ৱাৰ্ক অৰ্ডাৰ নিদিব। টেণ্ডাৰতে লেখা থাকে। এইটো কিয় কৰা হৈছে? এইটো কৰা হৈছে যে ইমিডিয়েটলি ৰিপেয়াৰ কৰিব লাগে।
এতিয়া ফাইনেন্সৰ এপ্ৰুভেল আহোঁতে 15 দিন লাগিব, নিবিদাত আমাক মানে মিনিমাম 21 দিন দিব লাগিব, এই প্ৰক্ৰিয়াটো আগবঢ়াওঁতে আৰু 20 দিন দিব লাগিব, তো 2 মাহ গুচি গ'ল। চ' এই 2 মাহৰ প্ৰক্ৰিয়াটো 1 মাহৰ ভিতৰত শেষ কৰিব পাৰি, তাৰ কাৰণে এই কামটো কৰা হৈছে। ইয়াততো বেআইনী একো হোৱা নাই দাদা। খৰালি কালত নকৰি বাৰিষালৈ থোৱাৰ কথাটো কি? হা খৰালি কালত নকৰি বাৰিষালৈ ধৰক কিছুমান মেৰামতিৰ কাৰণে থোৱা হৈছে, তেনেকুৱা হৈছে নেকি? তেনেকুৱা নহয়, মেৰামতিটো এতিয়া বাজেট আমি পালোঁ, এপ্ৰিলত বাজেট মানে এপ্ৰিলত বাজেট আহে, পইচা আহে, বাজেট কমিউনিকেট হয়, DPR বনে, কিন্তু বাৰিষাও আহি যায়। Ahí